Hello guys, welcome back to our channel. আজি আমি বনাম কঁঠালৰ পিঠা। তাৰ বাবে মই আধা কিলো চাউল 1 ঘণ্টাৰ বাবে তিয়াই থৈ দিছিলো। এইখিনি উঠাই লৈ ধুনিয়াকৈ ধুই লৈ এইখিনি আমি মিক্সিত ধুনিয়াকৈ গ্ৰাইণ্ড কৰি লম। গ্ৰাইণ্ড কৰি লোৱাৰ পাছত পিঠাগুড়িখিনি আমি ধুনিয়াকৈ চালি লম। আৰু আমি পিঠাগুড়িখিনি ভাজিও লম। লগতে আমি কঁঠালৰ কোহখিনিও এৰুৱাই লৈছোঁ আৰু সেইখিনি আমি ধুনীয়াকৈ চেকি ল'ম। এতিয়া কঁঠালৰ ছিজন যিহেতু সকলোৱে পিঠাটো এবাৰ বনাই চাব। এতিয়া আমি কঁঠালখিনিত অলপমান নিমখ দিম আৰু নিমখখিনি ধুনীয়াকৈ মিহলাই দিম। তাৰ পাছত আমি ইয়াতে ভজা পিঠাগুড়ি দিম আৰু এইখিনি ধুনীয়াকৈ মিহলাই ল'ম। এইটো পদ্ধতিতে আপোনালোকে কলপিঠাও বনাব পাৰে। কঁঠালৰ সলনি আপোনালোকে কল দিলেই হ'ল। পিঠাগুড়ি আমাক আৰু অলপ লাগিব। আপোনালোকে জোখটো চাই ল'ব। বেছি পনীয়া হ'ব নালাগে বা বেছি গোটাও হ'ব নালাগে। এইখিনি আমি ধুনীয়াকৈ মিহলাই ল'ম। মিহলোৱা হৈ গৈছে। এতিয়া আমি এখন কলপাত ল'ম আৰু কলপাতখনৰ জোখৰ হিচাপতে আমি মিশ্ৰণটো ল'ম আৰু বেলি দিম। বনাবলৈ অতি সহজ আৰু বেছি সামগ্ৰীও দৰকাৰ নহয়। আপোনালোকেও এবাৰ বনাই চাব আৰু কেনেকুৱা পালে মোক জনাব। এতিয়া আমি টাৱা এখন বহাই দিছোঁ আৰু গেছৰ ফ্লেমটো মিডিয়াম টু ল'য়ে ৰাখিব। টাৱাখন যেতিয়া গৰম হ'ব তেতিয়া আমি পিঠা ইয়াতে বহাই দিম। এটা চাইডে 15 বা 20 ছেকেণ্ডমান সিজাৰ পাছত আমি আনটো চাইডেও 15 বা 20 ছেকেণ্ডমান ধুনীয়াকৈ সিজিবলৈ দিম। আৰু এইখিনি আমি অলপ সময়ৰ কাৰণে ওলট পালটকৈ দি থাকিম। এয়া দেখিবলৈ পাৰিছে আমাৰ পিঠা হৈ গৈছে। এইবাৰ আমি আকৌ দিছোঁ 3টা। এইখিনিও আমি একে পদ্ধতিতেই বনাম। এয়া দেখিবলৈ পাৰিছে। আপোনালোকে পিঠাটোৰ যিকোনো আকাৰ দিব পাৰে। কলপাতটো যিকোনো আকাৰত কাটিলেই হ'ল, পিঠাটোৰ সেই আকাৰেই ল'ব। এয়া আমাৰ গোটেইখিনি পিঠা হৈ গৈছে। এইটো পিঠা খাবলৈ ভাল লগাৰ লগতে হেল্ডিও হয়। ইয়াত কোনো ধৰণৰ তেল বা চেনিৰ ব্যৱহাৰ নহয়। পিঠাটো আমি গোলকৈও বনাবলৈ চেষ্টা কৰিছিলোঁ। আপোনালোকেও এবাৰ বনাই চাব। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।